হেল্ল' গাইজ গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। বহুত দিনৰ মূৰত মই আজি পুৱাই পুৱাই খোজকাঢ়ি আছোঁ আৰু কিছু দূৰ আগুৱাই আহি দেখিলোঁ আইতা এগৰাকী ৰাস্তাৰ কাষত টেকেলি পিঠা বনাই আছে। যিহেতু টেকেলি পিঠা নোখোৱা বহুত দিন হ'ল, সেইকাৰণে পিঠা 5টা পেকিং কৰি লৈ ঘৰলৈ আহিলোঁ। তাৰপিছত মায়ে বনাই দিলে আদা দিয়া ৰঙা চাহ, আৰু ৰঙা চাহৰ লগত টেকেলি পিঠা খাব আৰম্ভ কৰিলোঁ। চাহ আৰু পিঠা খোৱাৰ পিছত টেবুলত আহি গ'ল ভাত, দালি আৰু আলু পিটিকা। যিহেতু টাইম হৈছে 9:30 আৰু আপোনালোকেতো জানেই আমাৰ ডিউটি আৰম্ভ হয় 10 বজাৰ পৰা, সেইকাৰণে টাইমলি খাই বৈ ৰেডি হৈ গোডাউনলৈ যাব লাগে। আৰু ফাইনেলি মই গোডাউন আহি পাই গ'লোঁ। গোডাউন আহি পোৱাৰ পিছত দেখিলোঁ ছটা হাতীখন 1 নম্বৰত লোড হৈ আছে, আৰু ছটা হাতীখন লোড হোৱাৰ পিছতহে 2 নম্বৰত আমাৰ য়োদ্ধাখন লোড হ'ব। ফাইনেলি আমাৰ য়োদ্ধাখন লোডিং পইণ্টত লাগি গ'ল, আৰু লোড হোৱাৰ পিছত লোডিং পইণ্টৰ পৰা গাড়ীখন উলিয়াই হেণ্ডিমেনৰ কাৰণে ৱেইট কৰি আছোঁ, যিহেতু হেণ্ডিমেন আজি আহিয়েই পোৱা নাই। আৰু এইফালে হেণ্ডিমেনক ৱেইট কৰি থাকোঁতে মোক লাগি গ'ল টোপনি। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানতে, বাই বাই।